কেতিয়া অন্ত পৰিব চোৰাং গৰু সৰবৰাহ ৰাজ্যত অব্যাহত চোৰাং গৰুৰ বেহা আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰুসহ বাহন সক্ৰিয় হৈ উঠিছে গোমাফিয়া এটাৰ পিছত আন এটা আৰক্ষীৰ সফল অভিযানৰ পিছতো আৰক্ষীক যেন কেৰেপ নকৰে একাংশ গোমাফিয়াই বৰ্তমানে ভিন্ন সময়ত ভিন্ন কৌশলেৰে গো সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে অসম বংগ সীমান্তৰ পশ্চিমবংগৰ বক্সিহাট আৰু বাৰবিছা বজাৰত অসমৰ গোমাফিয়া বাহৰ পতাৰ অভিযোগ উত্থাপিত কৰিছে তামাৰহাট থানা অঞ্চল আৰু গোসাইগাঁও থানা অঞ্চলৰ বিভিন্ন ভিতৰুৱা পথেৰে নিশা গৰুসমূহ খোজকাঢ়ি মালবাহী বাহন ভৰ্তি কৰি ফুলকাটাৰী বিলাসীপাৰা ব্ৰহ্মপুত্ৰ চৰ অঞ্চললৈ লৈ যোৱাৰ ঘটনা পোহৰলৈ আহিছে ঠিক একেদৰে গোমাফিয়াই গৰু সৰবৰাহ কৰি থকা অৱস্থাতে পাগলহাট আৰক্ষী চকীৰ আৰক্ষীৰ অভিযানত 4টাকৈ অবৈধ চোৰাং গৰুৰ লগতে এখন বলেৰো পিকআপ ভান জব্দ কৰে লগতে বিলাসী বাহনত 3জন গো সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে গো সৰবৰাহকাৰী 3জন গোলকগঞ্জৰ মহিবুল হক পানবাৰী আসমত আলী আৰু জালানী আলগাৰ আলাউদ্দিন শেখ গৰু কঢ়িয়া বলেৰো পিকআপ ভানখনৰ নম্বৰ AS17C4633 আৰু গো সৰবৰাহকাৰীৰ পৰা জব্দ বিলাসী বাহনখনৰ নম্বৰ AS26D9345 উল্লেখযোগ্য যে 4টাকৈ গৰু জব্দ কৰে যদি এটা গৰুৰ মৃত্যু হোৱাৰ লগতে এটা গৰুৰ অৱস্থা অতি সংকটজনক পুৱাতে প্ৰায় 6:30 মান 6টা হোৱা নাই 5:30 মান বজাত মানে যেটো পুলিচে আমাৰ পাগলাহাট আৰক্ষী চকীৰ পুলিচে মানে অভিযান চলাই থাকোতে এখন মানে কি কয় এইটো বুলেৰো পিকআপ গাড়ী এখন আৰু এখন ভিআইপি সৰু গাড়ীও জব্দ কৰে সেই গাড়ীৰ পৰা 4টা গৰু 3টা জিন্দা অৱস্থা আৰু এটা মৰিছে গৰুটো লগতে গৰু সৰবৰাহকাৰী 3জনক আটক কৰে এজন গৰু সৰবৰাহকাৰী গাড়ীৰ পৰা নামি পলাই যাব যাওঁতে ওচৰত থকা আমাৰ ৰাইজে তাক ধৰি পুলিচক গতাই দিয়ে বৰ্তমান গৰু সৰবৰাহকাৰী 3জন আমাৰ আৰক্ষী চকীৰ পাগলাহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই লৈ গৈছে ৰাইজে সমজাই দিছে আমি আক্ষেপৰ সৈতে ক'ব বিচাৰিছো যে অসম চৰকাৰৰ ইমান মানে কঠোৰ গৰু সৰবৰাহৰ ওপৰত ইমান কঠোৰ হোৱাৰ পিছতো আজিলৈকে এই গৰু সৰবৰাহটো বন্ধ হোৱা নাই এতিয়াও চলিয়ে আছে গতিকে ইয়াৰ ওপৰত চৰকাৰে আৰু অধিক কঠোৰ মানে হ'ব বুলি আমি আশা কৰোঁ আৰু অধিক কঠোৰ হ'ব লাগে যাতে এই এনেকুৱা ধৰণৰ গৰু সৰবৰাহ হ'ব নোৱাৰে এইটো কমপ্লিট বন্ধ হ'ব লাগে আমি ৰাইজে এইখিনি বিচাৰোঁ গোলকগঞ্জৰ পৰা আখেৰ আলী ৰিপৰ্ট মাই নিউজ এনি